এয়া অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াসকল ইয়াত আছে তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিছোঁ এতিয়া বাইদেউ কওকচোন এই যে আপোনালোকে দেখিবলৈ পাইছোঁ 1 তাৰিখৰ পৰা ফেব্ৰুৱাৰী চলিত মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে এনেধৰণে বিক্ষোভ কাৰ্যসূচী চলাই আছে কিমান দূৰ কি হ'ল চৰকাৰে গ্ৰহণ কৰিছে নে আপোনালোকৰ দাবী আপোনালোকে কি কৰিব বিচাৰিছে মই অতি দুখৰে জনাব বিচাৰিছোঁ আজি যি আমাৰ ধাৰাবাহিক আন্দোলন চলি আছে আজি আমাৰ ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন গতি হৈ আছে কিন্তু এতিয়ালৈকে চৰকাৰখন মানে চকু মুদা কলিৰ ভাও ধৰি আছে তেওঁলোকে জানে আজি শ শ মহিলা আজি ৰাজপথত আছে তেওঁলোকে সকলো দেখিছে দেখিও তেওঁলোকে কিন্তু অংগনবাড়ীৰ দুখ দুৰ্দশা তেওঁলোকে পূৰণ কৰিব বিচৰা নাই সাধাৰণ মানুহনিকেতাৰে আমাক যিখিনি কামত খুটুৱাইছে সেই কামত আমি অতিকে আমি দুখ আৰু কষ্টত আছোঁ মই বাৰে চৰকাৰলৈ এটা আহ্বান জনাই আহিছোঁ চৰকাৰখন আমাক আজি যিটো আমাক মাননি দি আছে সেই মাননিৰ নিমিত্তে আমি একো কৰিব পৰা নাই কাৰণ আমাক যিটো কামৰ বজা দিছে কামৰ উপৰি কাম যদি আমি অনাৰিয়ামে হয় তেতিয়াহ'লে আমাক চৰকাৰী কামত কিয় নিয়োগ কৰে আজি আমাৰ NRC কৰোঁ BLO কৰোঁ আজি আঁচনিভুক্ত যিমান কাম আছে গোটেইখিনি কামেই আমাৰ দ্বাৰাই হতুৱাই আমাৰ দ্বাৰাই কৰোৱাই সেয়া মই চৰকাৰখনক এটাই মই অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ দুখ দুৰ্দশাখিনি যাতে তেওঁলোকে পূৰণ কৰে সাধাৰণ মাননি বিচাৰিছোঁ লাজ লাগে আমি মাননিহে বিচাৰিছোঁ আমি মজুৰিহে বিচাৰিছোঁ মাননিৰ সলনি মজুৰি বিচাৰিছোঁ লাজ লাগে আমাক ক'বলৈ গতিকে ধিক্কাৰ দিছোঁ এই চৰকাৰখনক এই BJP চৰকাৰখনক ধিক্কাৰ দিছোঁ হয় আমি নমস্কাৰ প্ৰথমে আপোনাৰ চেনেললৈ আমাৰ বহুত বহুত ধন্যবাদ আপুনি আহিছে আমাৰ মাজলৈ আমাৰ বহুদিনীয়া দাবী আৰু এই দাবীসমূহ আমাক চৰকাৰে নস্যাৎ কৰি আহিছে আমি অতি কম মাননিৰে 6500 টকাত আমি দিন ৰাত একাকাৰ কৰি কাম কৰিব লগা হৈছে আমাৰো এখন সংসাৰ আছে আমাৰো পেট আছে আমাৰো ল'ৰা ছোৱালী আছে আজি BJP চৰকাৰখনে কি কাম কৰা নাই ৰৈ বৈ যোৱাকে তেওঁলোকে সমস্ত কাম কৰিছে বিনা কাৰণত বহুতবিলাক তেওঁলোকে স্কিম আনি আছে কাম কৰি আছে কিন্তু অংগনবাড়ীৰ কথা তেওঁলোকে কিয় গ্ৰাহ্য কৰা নাই আজি তেওঁলোকৰ বিধানসভা হৈ গ'ল তাতে আমাৰ কোনো ধৰণৰ আমাৰ কাৰণে তেওঁলোকে তাৰমানে ধন তেওঁলোকে আবণ্টন নকৰিলে আমাৰ কৰ্মীসমূহ কিমান ধৰ্ণা দিম আমি আমাৰ এইকেইটা টকাৰে আমাৰ নিজৰ পেটেই নচলে ঘৰ দুৱাৰ সংসাৰটো বাদে তাৰোপৰি ৰাতিপুৱা 8 বজাৰ পৰা 12 বজালৈকে আমাৰ কেন্দ্ৰৰ ডিউটি আৰু সেই কেন্দ্ৰৰ ডিউটি কৰোঁতে আমি যি এটা মানৱ শিশুক আমি আগুৱাই লৈ যাম আমাৰ যদি নিজৰ পেটতে ভোগ থাকে আমি তেনেহ'লে শিশুসকলক আমি কি শিক্ষা দান কৰিম গতিকে আমাৰ প্ৰতি চৰকাৰে সদয় দৃষ্টি হওক BJP চৰকাৰখনক সকলোৱে বাহবা দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা সকলৰে আইডল তেওঁ সকলে এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি বিবেচনা কৰে গতিকে আমিও ইয়াৰ পৰা তেওঁক আহ্বান জনাইছোঁ আমাৰ কৰ্মী সহায়িকাৰ যি দুখ দুৰ্গতি তেওঁ এবাৰ অন্তত চকু মেলি চাওক আৰু আমাৰ যি সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী তেওঁ নাৰী হৈ নাৰীৰ দুখ বুজাৰ কাৰণে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ এইখিনি আমাৰ আজি ক'ব লগা আছিলে ধন্যবাদ ধন্যবাদ হয় এই কৰ্মী সহায়িকা বাইদেউসকলে যোৱা 1 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচীসমূহ বিক্ষোভ পিকেটিং অসহযোগ আদি চলাই আছে কিন্তু এতিয়ালৈকে দেখা গৈছে চৰকাৰে এখেতসকলৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আমাৰ চেনেল যোগে অসম চৰকাৰলৈ বিশেষভাৱে মুখ্যমন্ত্ৰী আৰু অজন্তা নেওগ বাইদেউ বিত্তমন্ত্ৰী ডাঙৰীয়ানীলৈ বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যাতে এই কৰ্মী সহায়িকা বাইদেউসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি তেখেতসকলক অকণমান সকাহ দি এই প্ৰতিবাদী কাৰ্যসূচীসমূহৰ যাতে পৰিসমাপ্তি ঘটে তাৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ দৰ্শকসকল যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আজিৰ বাবে ইমানতে ধন্যবাদ জয় আই অসম।